Hello everyone, Assalamu alaikum and namaskar. আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ওয়াৰ্ল্ডৰ অন্য এটি নতুন ব্লগলে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল, আল্লাহ কৰাত মোৰো ভালে। এতিয়া 8:15 মান বাজিছে। মই 6:30 বজাতে গা ধুলো। আজি মানে কি কৰিলো, ফাৰ্স্ট শুই উঠি গাটোৱে ধুই ললো। আৰু লগতে আপোনালোক সকলোকে ঈদ মুবাৰক। আপোনালোক সকলোকে ঈদৰ বহুত বহুত শুভেচ্ছা থাকিলে। এবাৰ ঈদটো আপোনালোক সকলোৰে যাতে বহুত বেছি ভালকৈ পাৰ হয়। অকল এবাৰ ঈদ বুলি নহয়, মানে আহিবলগীয়া প্ৰত্যেকটো ঈদ আমাৰ কাৰণে বহুত বেছি মানে ভাল হওক। আপোনালোকেও আমাৰ কাৰণে দোৱা কৰিব দেই। আৰু এই বকৰীদত মানে তেনেকুৱা ৰোজা ঈদৰ নিচিনা ফূৰ্তিটো নাথাকে ন। আৰু মেইনলি মোৰ জানেনে, মোৰ মাৰ ঘৰতে ঈদ বেছি ভাল লাগে। মই বহুত বেছি মিছ কৰোঁ। আজি কিয় জানো ইমান বেছি মিছ কৰি আছোঁ। মোৰ ডিব্ৰুগড়ত বেছি ভাল লাগে ঈদ। আৰু ইয়াত মানে কি হয়, তেনেকুৱা ডিব্ৰুগড়ৰ যিটো এটা এনভাইৰনমেণ্ট দেখিব পোৱা যায় ন, মই মাৰ্ঘেৰিটাত সেই এনভাইৰনমেণ্টটো একদম দেখি নাপাওঁ। সেইটো কাৰণে আৰু একো নাই বাৰু, লাহে লাহে এডজাষ্ট হৈ যাব আৰু ন। বনোৱা মেলা লাহে লাহে কৰি আছোঁ। এতিয়া খালি মোৰ অকল ৰুমটো চাফা কৰিবলৈ আছে। তাকে ভাবিলোঁ ব্লগটো এতিয়া আৰম্ভ কৰি দিওঁ বুলি। আৰু 8:30 পৰা ঈদৰ নামাজ আৰম্ভ হ'ব। আপোনালোকৰ তাত বাৰু কেইটা বজাত ঈদৰ নামাজ হৈছিলে সেইটো কমেণ্ট কৰি জনাবচোন দেই। মই ৰুম চুম চাফা তাফা কৰি লওঁ আৰু ব্লগটো আৰম্ভ কৰি দিলোঁ। তেন্তে একেবাৰে শেষলৈকে চাব, ঠিক আছে? ৰুমটো চিজিল কৰি ল'লোঁ। এখন বেডশ্বীটে পাৰি দিলোঁ। ভাল লাগে মোৰ এই বেডশ্বীটখন। আৰু মই কিন্তু এতিয়ালৈকে ৰেডি হোৱা নাইকিয়া, হ'ম আৰু ৰেডি। আৰু ভালকৈ দেখাম দেই আপোনালোকক মই ৰেডি হৈ মেলি। এইফালে ৰুমটো মোৰ ঠিক ঠাক কৰি দিলোঁ। একদম চিম্পলকৈ ৰাখোঁ মই ৰুমটো। এইফালে ৰেডি হৈ গ'লোঁ। আৰু চুলিখিনি তিতা আছে কাৰণে কি কৰিম, এনেকৈ ক্লাচ এটা মাৰি ল'লোঁ। ক্লাচাৰ এটা দি এনেকৈ বান্ধি ল'লোঁ। আৰু গৰম যে কেনেকুৱা গৰম, মানে বুজাব পৰা নাইকিয়া। ড্ৰেছটোও ভালকৈ আপোনালোকক দেখাবই পৰা নাইকিয়া। মই বনাই থৈছোঁ। মই মানে ঈদৰ যি ড্ৰেছ লৈছিলোঁ ন, তেনেকুৱা শ্বৰ্টছ ভিডিঅ' মই বনাই থৈছোঁ। কিন্তু এতিয়া মই কেতিয়া আপলোড কৰোঁ সেইটোহে গম পোৱা নাইকিয়া। তেতিয়া আজি দেখাবলৈ চেষ্টা কৰিম বাৰু। যদি আজি ভালকৈ দেখাব যদি নোৱাৰোঁ, তেতিয়াহ'লে শ্বৰ্টছততো নিশ্চয় দেখি পাবই। কাপোৰযোৰ যে পিন্ধিবলৈ ইমান বেছি কমফৰ্টেবল হয় ন, গৰমৰ দিনত যে এই চব কাপোৰে ল'ব লাগে মানে। আৰু আলহী অহা যোৱা কৰি আছে। আৰু ঈদ হয় যেতিয়া আৰু আহিবই ন। বাকী কুৰবানীৰ কামখিনিও হৈ গ'ল। এইফালে বনাব লৈছোঁ চিকেন। ৰাতি গোটেই হোল নাইট মই এনেকৈ চিকেনখিনি মেৰিনেট কৰি থৈ দিলোঁ। আৰু চিকেনত মই আলু দিম, একেবাৰে চিম্পলকৈ বনাম। ৰেচিপি বাৰু শ্বেয়াৰ কৰা নহ'ব, কাৰণ বহুত জল্দিকৈ বনোৱা হৈছিলে। বনোৱা সিজোৱা চলি আছে। আম্মাই বনাই আছে পোলাও। আকৌ কেক বহালে ন, ইফালে কেক, ইফালে তৰকাৰী। ওলাই আহিছোঁ। ইমান বেছি ৰ'দ দিছে ন আজি, ইমান গৰম। এয়া আইছা, আমাৰ ঘৰৰ ওচৰৰে হয়। আইছা, ঈদ মুবাৰক কৈ দিয়া। ঈদ মুবাৰক। কি কৰি আছা? মোবাইল চাই আছা? গৰম লাগিছে নে? তাই আহিছে আমাৰ ঘৰত ঈদ বুলি। ভাবিছোঁ অলপ দেৰি বহি লওঁ। বনোৱা সিজোৱা হৈ আছে, দেখাইছোঁ আপোনালোকক। পূৰা কমপ্লিট হৈ লওক, তাৰপিছত দেখাম। আৰু এইটো ঈদত তেনেকুৱা গম পাইছে আৰু, মানে ৰোজা ঈদৰ নিচিনা সেই ফূৰ্তিটো নালাগে। কিন্তু তথাপিও সেইটো আৰু নিজৰ ওপৰত কথা ন, আমি কেনেকৈ আমাৰ মানে হেপিনেছখিনি আমি বিচাৰি পাওঁ, সেইটো নিজৰ ওপৰতে কথা। কিন্তু ৰ'দটো দিয়াৰ কাৰণে মানে বৰ মানে অশান্তি এটা লাগি আছে। ইমান বেছি গৰম পৰিছে। আমাৰ মাইৰুক চাবগৈ। ইফালে আমাৰ মাইৰু চকুত ধৰিছে। ইফালে চাই আছে টিভি। খুৰীহঁতৰ ঘৰত যাওঁ মাত লগাবলৈ কাৰণে। মানে মোৰ দুজনী বডিগাৰ্ড আহিছা নাই? এয়া খুৰীহঁতৰ ঘৰ আহি পালোৱে ঘৰলে। আৰু আজিৰ দিনাখনো পাৰ্চেল আহিছে। আহিলে পিনাট বাটাৰ মই অৰ্ডাৰ কৰিছিলোঁ।
এইটো এইফালে মোৰ পুৰা ফুল আউটফিটযোৰ আপোনালোকক দেখাই দিছোঁ মোক কেনেকুৱা লাগিছিলে আউটফিটযোৰত আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব কেতিয়াবা মোৰ ভাল লাগে এনেকুৱা কালাৰৰ পিন্ধিব মন যায় আৰু মই ভাবোঁ যে সদায় নতুন নতুন কালাৰত মানে মই নিজকে চাব বিচাৰোঁ কেনেকুৱা লাগে আৰু এটা কথা আপোনালোকক যদি এই ড্ৰেছযোৰৰ লিংক লাগে তেন্তে মোক কমেণ্ট কৰিব দেই ফেচবুকত যদি আপোনালোকে মোক ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে তেন্তে মোক ফলো কৰিবলৈ একেবাৰে নাপাহৰিব লগতে ইউটিউবতো যদি ফাৰ্ষ্ট টাইমৰ কাৰণে চাইছে তেন্তে মোক সাবস্ক্ৰাইব কৰি দিব আৰু লগতে ফ্যামিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত মোৰ ব্লগ সব শ্বেয়াৰ কৰিব যদি মোৰ ব্লগ সব চাই ভাল লাগে এইফালে হাহুমাই ইট স্পেশাল কেকো বনাইছিলে খাবলৈ যে ইমান বেছি টেষ্টি হৈছিলে আপোনালোকে চাগে দেখিয়ে গম পাইছে ন বহুত বেছি টেষ্টি হৈছিলে আৰু এইফালে ইট স্পেশাল মানে কি আছিলে ভাবিলো অকমান প্লেটিং কৰি দেখাও বুলি মাংস পোলাও চিকেন তাৰপিছত কোৰমা তেনেকৈ আছিলে তাৰপিছত ৰাতি আহিলো আমি আলু বাৰিলে তাৰ মাজতো ফুৰিব গৈছিলো কিন্তু সেইখিনিহে দেখুৱা নহলে ফৰিদাবয়ে দহি বৰা বনাইছিলে এইফালে আমি ঈদৰ দিনাখন ডিনাৰটো কৰিলো নিতুখুৰীহঁতৰ ঘৰত তাকে অকমানকে দেখালো ডিনাৰত কি আছিলে আৰু আমাৰ মানে ঘৰলে আহি পাওঁতে ৰাতি 12টা বাজি গল ঈদৰ দিনটো আমাৰ এনেকৈ সদায় পাৰ হয় আৰু হেকত কেখনমান ফটোজো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলো ঈদৰ দিনটো কেনেকৈ পাৰ কৰিলো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছো আশা কৰিছো আপোনালোকে চাই ভাল পাব বুলি আৰু কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব মোৰ ব্লগটো চাই কেনেকুৱা লাগিলে আৰু লগতে এইটো কমেন্ট কৰি জনাবচোন দেই মোৰ ব্লগ সব আপোনালোকে কোন ঠাইৰ পৰা চাইছে